নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্যোতিষিকাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' আজি এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ এইচএছ ছেকেণ্ড ইয়েৰৰ প্ৰি ফাইনেল এক্সামিনেশ্যনত আহিবলগীয়া লজিক এণ্ড ফিলচফি বিষয়টোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰৰ বিষয়ে আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে নীতিবিদ্যা ব্যৱহাৰিক বা প্ৰায়োগিক বিজ্ঞান হয়নে ব্যাখ্যা কৰা। 4 মাৰ্কছৰ কুৱেশ্যন, যিহেতু মই আপোনালোকক মোৰ আগৰ ভিডিঅ'ত 4 মাৰ্কছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি দি থোৱা আছে, তাৰ পৰাই চিলেক্ট কৰি মই এই কেইটা কুৱেশ্যনৰ এনচাৰ আপোনালোকলৈ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। 4 মাৰ্কছৰ কাৰণে যেতিয়া এই কুৱেশ্যনটো আহিব আমি কিমানখিনি কথা লিখিব লাগিব ফুল মাৰ্কছটো পাবৰ কাৰণে, মই সেই মৰ্মে নোটটো তৈয়াৰ কৰিছোঁ। উত্তৰত লিখিব লাগিব নীতিবিদ্যা হৈছে মানুহৰ আচৰণ সম্পৰ্কীয় এক আদৰ্শনিষ্ঠ বিজ্ঞান। নীতিবিদ্যাৰ আদৰ্শ হৈছে পৰম কল্যাণ বা শ্ৰেয়। নীতিবিদ্যা ব্যৱহাৰিক বা প্ৰায়োগিক বিজ্ঞান হয় নে নহয় এই সম্পৰ্কে তৰ্কবিদসকলৰ মাজত মত বিৰোধ আছে। এতিয়া এই কুৱেশ্যনটো আপোনালোকে হয়তো বুজি পাইছে চাগে, হ'লেও মই থুলমূলকৈ অলপ বুজাই যাওঁ কুৱেশ্যনটোৰ এনচাৰটোত। ইয়াত কি কৈছে, নীতিবিদ্যা ব্যৱহাৰিক বিজ্ঞান হয় নে নহয় সেই কথাটো সুধিছে আৰু সোধাৰ লগতে অলপ ব্যাখ্যা কৰিবলৈ কৈছে। ইয়াত এতিয়া কোৱা হৈছে যে নীতিবিদ্যা কি? নীতিবিদ্যা মানুহৰ আচৰণ সম্পৰ্কীয় বিজ্ঞান। আমি পাই আহিছোঁ যে নীতিবিদ্যা হৈছে মানুহৰ আচৰণ সম্পৰ্কীয় বিজ্ঞান। এতিয়া আচৰণ সম্পৰ্কীয় কেনেকুৱা বিজ্ঞান? নীতিবিদ্যা হৈছে মানুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। আৰু কিয় ইয়াক মানুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয় সেই কথাখিনিও মোৰ আগৰ ভিডিঅ'বিলাকত দিয়া আছে, কিন্তু এই কুৱেশ্যনটোত আমি যিটো কথা সুধিছে সেইটোৰ উত্তৰটোহে লিখিবলৈ গৈ আছোঁ, গতিকে ইমান ডিটেইলছ যাব নালাগে, জাষ্ট আমি অলপ নীতিবিদ্যাৰ বিষয়ে আৰম্ভ কৰি ল'ব লাগিব। তাৰপিছত দিয়া হৈছে যে নীতিবিদ্যাৰ আদৰ্শ হৈছে পৰম কল্যাণ বা শ্ৰেয়। এই কথাটো মেনশ্যন কৰিব লাগিব যে নীতিবিদ্যাৰ এটা আদৰ্শ আছে আৰু সেই আদৰ্শটো হৈছে পৰম কল্যাণ বা শ্ৰেয়। নেক্সট দিয়া হৈছে যে নীতিবিদ্যা ব্যৱহাৰিক বা প্ৰায়োগিক বিজ্ঞান হয় নে নহয় এই সম্পৰ্কে তৰ্কবিদসকলৰ মাজত মত বিৰোধ আছে। যিটো কুৱেশ্যন আমাক সুধিছে নীতিবিদ্যা ব্যৱহাৰিক বা প্ৰায়োগিক বিজ্ঞান হয়নে, এই যিটো প্ৰশ্নটো এই প্ৰশ্নটোৰ সম্পৰ্কে তৰ্কবিদসকলৰ মাজত মত বিৰোধ দেখা যায়। সেইকাৰণে মই এনেদৰে উল্লেখ কৰিছোঁ যে নীতিবিদ্যা ব্যৱহাৰিক বা প্ৰায়োগিক বিজ্ঞান হয়নে এই সম্পৰ্কে তৰ্কবিদসকলৰ মাজত মত বিৰোধ আছে। এইটো ফাৰ্ষ্ট পেৰাগ্ৰাফ। নেক্সট পেৰাগ্ৰাফটো চেঞ্জ কৰি আপোনালোকে ল'ব, টাইপিঙত অলপ মোৰ অসুবিধা হৈছে, মই দিব পৰা নাই তেনেকৈ। অধ্যাপক মেকেঞ্জিৰ মতে, অধ্যাপক মেকেঞ্জিয়ে কি কৈছে নীতিবিদ্যাৰ সম্পৰ্কে? অধ্যাপক মেকেঞ্জিৰ মতে নীতিবিদ্যা ব্যৱহাৰিক বিজ্ঞান নহয়। মেকেঞ্জিয়েও কৈছে যে নীতিবিদ্যা কিন্তু ব্যৱহাৰিক বিজ্ঞান নহয়। তেনেহ'লে কি বুলি কৈছে তেওঁ? নীতিবিদ্যা যদি ব্যৱহাৰিক বিজ্ঞান নহয় তেনেহ'লে তেওঁ কৈছে যে নীতিবিদ্যা কেৱল আদৰ্শনিষ্ঠ বিজ্ঞান। গতিকে এই কথাখিনি মেকেঞ্জিৰ উক্তি যে মেকেঞ্জিয়ে কৈছে নীতিবিদ্যা ব্যৱহাৰিক বিজ্ঞান নহয়, নীতিবিদ্যা হৈছে কেৱল আদৰ্শনিষ্ঠ বিজ্ঞান। নেক্সট কোৱা হৈছে যে তেওঁৰ মতে, অৰ্থাৎ মেকেঞ্জিৰ কথাখিনিয়ে উল্লেখ কৰি আছোঁ, তেওঁৰ মতে নীতিবিদ্যাই নৈতিক জীৱনৰ আদৰ্শৰ স্বৰূপ নিৰ্ণয় কৰে। নীতিবিদ্যাই কি কৰিব? আমাৰ নৈতিক জীৱনটোৰ যিবিলাক আদৰ্শ সেই আদৰ্শবিলাকৰ স্বৰূপ নিৰ্ণয় কৰে বুলি কৈছে। স্বৰূপ মানে প্ৰকৃতি নিৰ্ণয় কৰে বুলি কৈছে। কিন্তু এই আদৰ্শত উপনীত হোৱাৰ কোনো নীতি নিয়ম প্ৰৱৰ্তন নকৰে। আমাৰ নৈতিক জীৱনৰ যিবিলাক আদৰ্শ আছে সেই আদৰ্শবিলাক স্বৰূপ নীতিবিদ্যাই নিৰ্ণয় কৰে বুলি কৈছে মেকেঞ্জিয়ে। কিন্তু কি নকৰে তেনেহ'লে তেওঁ কি নকৰে বুলি কৈছে যে এই আদৰ্শবিলাকতনো আমি কেনেকৈ উপনীত হ'ম, এই আদৰ্শবিলাকত আমি কেনেকৈ উপনীত হ'ম বা কিদৰে উপনীত হ'ব লাগে তাৰ যিবিলাক নীতি নিয়ম আছে সেই নীতি নিয়মবিলাক ইয়াত কিন্তু নীতিবিদ্যাই প্ৰৱৰ্তন নকৰে বুলিহে কৈছে। গতিকে উল্লেখ কৰা হৈছে যে কিন্তু এই আদৰ্শত উপনীত হোৱাৰ কোনো নীতি নিয়ম প্ৰৱৰ্তন নকৰে। আপোনালোকে নোটটো লিখিলে মই যিদৰে দিছোঁ সেইদৰে লিখিব, কিন্তু কথাখিনি বুজিবৰ বাবে মই অলপ তাতকৈ বেছিকৈ আপোনালোকক কৈ আছোঁ। সেয়ে নীতিবিদ্যা ব্যৱহাৰিক বিজ্ঞান নহয়, আৰু সেইকাৰণে মেকেঞ্জিয়ে কৈছে যে নীতিবিদ্যা ব্যৱহাৰিক বিজ্ঞান নহয়। এতিয়া মেকেঞ্জিৰ কথাটো গ'ল, এতিয়া আন নীতিশাস্ত্ৰবিদসকলেনো কি কৈছে? মুৰহেড, ছেথ আদি নীতিশাস্ত্ৰবিদসকলৰ মতে নীতিবিদ্যাত তাত্ত্বিক আৰু প্ৰায়োগিক
দুয়োটা দিশ আছে বুলি কৈছে। তাৰমানে মূৰহেডৰ লগতে ছেট আদি দুইজন বেলেগ বেলেগ দেই, মূৰহেড ছেট আদি নীতিশাস্ত্ৰবিদসকলৰ মতেও নীতিবিদ্যাত তাত্ত্বিক আৰু প্ৰায়োগিক দুয়োটা দিশ আছে। তাৰমানে নীতিবিদ্যাত দুটা দিশ তেওঁলোকে দেখে, এটা তাত্ত্বিক দেখে, এটা প্ৰায়োগিক দিশ দেখে। কিন্তু চিকিৎসা বিজ্ঞান আদিৰ দৰে, তাৰমানে চিকিৎসা বিজ্ঞানৰ দৰে, কিন্তু চিকিৎসা বিজ্ঞান আদিৰ দৰে বিজ্ঞানক যি অৰ্থত ব্যৱহাৰিক বিজ্ঞান বুলি ক'ব পাৰি, সেই অৰ্থত নীতিবিদ্যাক বিজ্ঞান বুলি ক'ব নোৱাৰি। এই কথাটো গুৰুত্বপূৰ্ণ। চাব কি কৈছে যে চিকিৎসা বিজ্ঞানক আমি যিটো অৰ্থত চিকিৎসা বিজ্ঞান আদিৰ দৰে বিজ্ঞানক, অৰ্থাৎ চিকিৎসা বিজ্ঞানক আমি যি অৰ্থতে ব্যৱহাৰিক বিজ্ঞান বুলি ক'ব পাৰিছোঁ, কিন্তু সেই একেটা অৰ্থতে আমি নীতিবিদ্যাক কিন্তু বিজ্ঞান বুলি ক'ব নোৱাৰোঁ। সেই কথাটো ক'লে। নীতিবিদ্যাই পৰম কল্যাণ লাভৰ উপায় নিৰ্ধাৰণ নকৰে বুলি কৈছে। নীতিবিদ্যাই আমাৰ পৰম কল্যাণ লাভৰ উপায়বিলাক নিৰ্ধাৰণ কৰি নিদিয়ে, সেই কথাটো কৈছে। সেইকাৰণে মই উল্লেখ কৰিলোঁ যে নীতিবিদ্যাই পৰম কল্যাণ লাভৰ উপায় নিৰ্ধাৰণ নকৰে। নেক্সট দিয়া হৈছে নৈতিক আদৰ্শসমূহ কিদৰে বাস্তৱ জীৱনত প্ৰয়োগ কৰিব লাগে। আমাৰ নৈতিক যিবিলাক আদৰ্শ আছে, সেই আদৰ্শসমূহ আমি কেনেকৈ বা কিদৰে বাস্তৱ জীৱনটোত প্ৰয়োগ কৰিম বা প্ৰয়োগ কৰিব লাগে, তাৰ জ্ঞান কিন্তু নীতিবিদ্যাই নিদিয়ে বুলি কৈছে। মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট। নেক্সট দিয়া হৈছে যে বিজ্ঞান হিচাপে নীতিবিদ্যাক তত্ত্বনিষ্ঠ আদৰ্শ বিজ্ঞান। বিজ্ঞান হিচাপে নীতিবিদ্যাক কি বুলি কৈছে? তত্ত্বনিষ্ঠ আদৰ্শ বিজ্ঞান বুলিহে কৈছে। আৰু সেয়েহে নীতিবিদ্যা ব্যৱহাৰিক বিজ্ঞান নহয়। আপোনালোকে হয়তো বুজিব পাৰিছে, ইয়াৰ উত্তৰটো মই খুব ধুনীয়াকৈ আপোনালোকক বুজাই দিছোঁ, কিন্তু আপোনালোকে এনচাৰটো লিখোঁতে মোৰ এই নোটটোৰ পৰা লিখিবলৈ ট্ৰাই কৰিব। আৰু কিতাপত থকাখিনি কথাই মই ইয়াত দিছোঁ, খালি মই অলপ আন বহুতো কিতাপৰ সহায় লৈ পেলাই এই নোটটো প্ৰিপেয়াৰ কৰিছোঁ। গতিকে ফুল মাৰ্কছ পাবৰ কাৰণে এই নোটটোত যিমানখিনি দিয়া আছে সিমানখিনি লিখিলেই হ'ব বুলি মই ভাবোঁ। যিসকলে আজি ভিডিঅ'টো চাই আছে শেষলৈকে চাব, কাৰণ মই কুৱেশ্যনৰ এনচাৰটো কৈ যোৱাৰ লগতে মই অলপ বুজাই গৈছোঁ, যাতে আপোনালোকৰ বুজি ল'লে মানে বস্তুটো মনত ৰাখিবলৈ অলপ সুবিধা হয়। নেক্সট এটা 4 মাৰ্কছৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, প্লেটুৰ ভাৱবাদৰ ওপৰত এটি টোকা লিখা। প্লেটুৰ ভাৱবাদ সম্পৰ্কে এটা ধৰি লওক শ্বৰ্ট নোট আহিব পাৰে বা এটা টোকা লিখিবলৈ দিব পাৰে। ইয়াৰ উত্তৰটো হ'ব, প্ৰথমতে যিহেতু প্লেটুৰ ভাৱবাদৰ কথা ক'লে, গতিকে আমি ভাৱবাদনো কি অকণমান লিখি ল'ব পাৰিলে ভাল হয়। বস্তুটো সদায় অকণমান যিটো সোধে তাতকৈ অকণমান আগৰ পৰা আনিব পাৰিলে ভাল। ইয়াত কৈছে যে প্লেটুৰ ভাৱবাদৰ ওপৰত এটি টোকা লিখা। ইয়াত সেয়েহে মই প্ৰথমতে ভাৱবাদৰ বিষয়ে অকণমান আৰম্ভ কৰি লৈছোঁ। ভাৱবাদ হ'ল জ্ঞানৰ বিষয়বস্তু প্ৰকৃতি সম্পৰ্কীয় মতবাদ। এই কথাটো আপোনালোকে সকলোৱে জানে, যিহেতু HS ফাৰ্ষ্ট ইয়েৰৰ লজিকত ভাৱবাদৰ বিষয়ে আছিলে আৰু তাত উল্লেখ কৰা আছে ভাৱবাদৰ বিষয়ে। আৰু তাৰ লগতে HS ছেকেণ্ড ইয়েৰত ভাৱবাদৰ প্ৰকাৰবোৰ আহিছে যদিও ইয়াতো ভাৱবাদৰ বিষয়ে অলপ হ'লেও থুলমূলকৈ আভাস দিয়া হৈছে। সেয়েহে অকণমান উল্লেখ কৰিব, ভাৱবাদ হ'ল জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্পৰ্কীয় মতবাদ। নেক্সট দিছোঁ যে মহান ছক্ৰেটিছৰ প্ৰধান শিষ্য। ছক্ৰেটিছৰ প্ৰধান শিষ্য কোন আছিলে? প্লেটু। মহান ছক্ৰেটিছৰ প্ৰধান শিষ্য প্লেটুক পাশ্চাত্য দৰ্শনৰ ভাৱবাদৰ প্ৰতিষ্ঠাতা বুলি অভিহিত কৰা হয়। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। কেতিয়াবা শ্বৰ্ট কুৱেশ্যনতো দিয়ে যে পাশ্চাত্য দৰ্শনত ভাৱবাদৰ প্ৰতিষ্ঠাতা কোন। গতিকে সেই লাইনটো জানি থওক, শ্বৰ্ট কুৱেশ্যনৰ কাৰণেও গুৰুত্বপূৰ্ণ, আৰু লগতে প্লেটুৰ ভাৱবাদৰ বিষয়ে আহিলেও দুটামান কথা ইয়াত জইন কৰিব পাৰিব। মহান ছক্ৰেটিছৰ প্ৰধান শিষ্য প্লেটুক পাশ্চাত্য দৰ্শনৰ ভাৱবাদৰ প্ৰতিষ্ঠাতা বুলি অভিহিত কৰা হয়। নেক্সট দিছে তেওঁৰ মতে এই বিশ্বজগত, তেওঁৰ মতে মানে প্লেটুৰ মতে দেই, প্লেটুৰ মতে অৰ্থাৎ তেওঁৰ মতে এই বিশ্বজগত আৰু ইয়াৰ বস্তুবোৰ, এই জগতখন, গোটেই বিশ্বজগতখন মানে জগতখনৰ কথা কৈছোঁ, এই বিশ্বজগত আৰু ইয়াৰ বস্তুবোৰ, ইয়াৰ বস্তু মানে বিশ্বজগতত থকা বস্তুবিলাকৰ কথা কৈ আছোঁ, ইয়াৰ বস্তুবোৰ ক্ষণস্থায়ী। প্লেটুৱে কৈছে যে এই জগতখন অৰ্থাৎ বিশ্বজগতখন আৰু ইয়াৰ অন্তৰ্গত যিবিলাক বস্তু অৰ্থাৎ ইয়াত থকা যিবিলাক বস্তু, ইয়াৰ বস্তুবোৰ ক্ষণস্থায়ী বুলি কৈছে, মানে পাৰ্মানেণ্ট বুলি কোৱা নাই, ক্ষণস্থায়ী বুলি কৈছে। প্লেটুৱে ভৌতিক বস্তুবোৰক, যিবিলাক ভৌতিক বস্তু আছে সেইবিলাকক বিশেষ বুলি অভিহিত কৰিছে। মনত ৰাখিব, প্লেটুৱে যিবিলাক ভৌতিক বস্তু আছে সেইবিলাকক বিশেষ বুলি অভিহিত কৰিছে। নেক্সট দিয়া হৈছে যে বিশেষ বস্তুবোৰ সদায় ধ্বংসশীল। প্লেটুৱে ভৌতিক বস্তুবিলাকক বিশেষ বুলি অভিহিত কৰিছে, আৰু সেই যিবিলাক বিশেষ বুলি অভিহিত কৰা যিবিলাক বস্তু অৰ্থাৎ ভৌতিক বস্তুৰ কথাই কোৱা হৈছে, আৰু এই বিশেষ বস্তুবোৰ কেনেকুৱা? সদায় ধ্বংসশীল বুলি কৈছে, সদায় ধ্বংস হৈ যায় সেইবিলাক। বিশেষ বস্তুবোৰ সদায় ধ্বংসশীল, এইটো প্লেটুৰ কথা। এই বিশেষ বস্তুবোৰৰ অন্তৰালত
বিশেষ বস্তু মানে ভৌতিক বস্তুবোৰৰ কথাকে কৈ আছে। এই বিশেষ বস্তুবোৰৰ অন্তৰালত আছে সামান্য। এই বিশেষ বস্তুবোৰৰ অন্তৰালত কি আছে? সামান্য আছে, বা সামান্যক আমি কেনেকৈ ক'ব পাৰোঁ? ধাৰণা বুলিও ক'ব পাৰোঁ। সামান্য অথবা ধাৰণা এই বিশেষ বস্তুবোৰৰ অন্তৰালত আছে। নেক্সট কৈছে যে এই সামান্যবোৰ চিৰন্তন। এই সামান্যবোৰ কেনেকুৱা? চিৰন্তন, যাক প্লেটোৱে কেতিয়াবা ধাৰণা বুলি কৈছে আৰু কেতিয়াবা আকাৰ বুলি অভিহিত কৰিছে। তাৰমানে সামান্যবোৰ হৈছে চিৰন্তন আৰু সেইবিলাকক প্লেটোৱে কি বুলি কৈছে? কেতিয়াবা ধাৰণা বুলি কৈছে আৰু কেতিয়াবা আকাৰ বুলিও কৈছে। সামান্যবিলাকক প্লেটোৱে কেতিয়াবা ধাৰণা আৰু কেতিয়াবা আকাৰ বুলি অভিহিত কৰিছে। নেক্সট কৈছে যে বিশেষবোৰ পৰিৱৰ্তনশীল। যিবোৰ বিশেষ বুলি কৈছে সেইবিলাকক পৰিৱৰ্তনশীল বুলি কৈছে তেওঁ। বিশেষবোৰ পৰিৱৰ্তনশীল। আনহাতে আকৌ সামান্যবোৰ কেনেকুৱা? সামান্যবোৰ হৈছে চিৰন্তন, অৰ্থাৎ সামান্যবোৰ পৰিৱৰ্তনশীল নহয়, কিন্তু বিশেষবোৰ পৰিৱৰ্তনশীল, সেই কথাটো আনিলে। নেক্সট কৈছে যে এই বিশেষ জগতখন হৈছে আমাৰ যিখন বিশেষ জগত, এই বিশেষ জগতখন কেনেকুৱা? ইন্দ্ৰিয় জগত, ইন্দ্ৰিয়জ বুলি দিছে। আনহাতে সামান্য জগতখন হৈছে আধ্যাত্মিক জগত, অৰ্থাৎ আধ্যাত্মিক অথবা আদৰ্শবাদ ধাৰণাগত বুলি উল্লেখ কৰিছে। নেক্সট কৈছে যে প্লেটোৰ মতে এই জগতখন যথাৰ্থ। প্লেটোৱে কৈছে যে এই যিখন জগত, এই জগতখন কেনেকুৱা? যথাৰ্থ, আৰু লগতে কৈছে চিৰন্তন, যথাৰ্থ, চিৰন্তন আৰু স্থায়ী, আৰু জগতখনক স্থায়ী বুলি কৈছে। যি পৰিৱৰ্তনৰ ঊৰ্ধ্বত, অৰ্থাৎ যিখন পৰিৱৰ্তনৰ ঊৰ্ধ্বত বুলি কৈছে, পৰিৱৰ্তনৰ ঊৰ্ধ্বত, তাতোতকৈ মানে ওপৰত আৰু। তাৰ লগতে কৈছে যে ইন্দ্ৰিয় জগতখন আধ্যাত্মিক জগতৰ ছাঁ সদৃশ বুলি প্লেটোৱে অভিহিত কৰিছে। যিখন ইন্দ্ৰিয় জগত, ইন্দ্ৰিয় জগতখনক আধ্যাত্মিক জগতৰ ছাঁ বুলি কৈছে। আধ্যাত্মিক জগতখন যিখন, তাৰেই ছাঁ বা প্ৰতিচ্ছবি বা প্ৰতিৰূপ হৈছে আমাৰ ইন্দ্ৰিয় জগতখন আধ্যাত্মিক জগতখনৰ ছাঁ হৈছে ইন্দ্ৰিয় জগত, সেই বুলি কৈছে। আৰু সেইখনৰ নিচিনা একেই ছাঁ সদৃশ বুলি কৈছে, যে একেই বুলিয়েই কৈছে, মানে ছাঁ সদৃশ বুলি প্লেটোৱে অভিহিত কৰিছে। প্লেটোৰ ভাৱবাদত এইখিনিয়ে কথা সোমোৱালে হ'ব। 4 মাৰ্কছৰ কাৰণে যিহেতু কুৱেশ্যনটো আহিলে 4 মাৰ্কছৰ কাৰণে আহিব, বা 2 মাৰ্কছৰ কাৰণে অহাৰো চান্স থাকে, কিন্তু তাতকৈ বেছি মাৰ্কছ দি পেলাই এইটো কুৱেশ্যন আহিব নোৱাৰে। শ্বৰ্ট কুৱেশ্যনবোৰ ইয়াৰ পৰা উলিয়াই কাটিব পাৰে কিন্তু দেই, গতিকে আপোনালোকে গোটেইটো চাই থ'লে শ্বৰ্টখিনিও পাৰিব। নেক্সট এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, যিটোৰ এনচাৰটো মই আপোনালোকলৈ লৈ আহিছোঁ। পুৰুষাৰ্থ হিচাপে ধৰ্ম আৰু অৰ্থ চমুকৈ ব্যাখ্যা কৰা। তাৰমানে দুটা পুৰুষাৰ্থৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰিবলৈ কৈছে, কিন্তু কেৱল আমি ধৰ্ম আৰু অৰ্থৰ বিষয়ে ডাইৰেক্টলি লিখিবলৈ গ'লে নহ'ব, যিহেতু মাৰ্কছটো 4 দিয়া থাকিব পাৰে, আৰু তাৰ লগতে পুৰুষাৰ্থ হিচাপে বুলি আগত শব্দটো লগাই দিলে, কেৱল ধৰ্ম আৰু অৰ্থৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা বুলি দিয়া নাই। গতিকে পুৰুষাৰ্থ হিচাপে বুলি লগতে জইন কৰি দিয়াৰ কাৰণে আমি অকণমান পুৰুষাৰ্থৰ বিষয়ে আৰম্ভণিত লিখিব লাগিব। গতিকে পুৰুষাৰ্থ বিষয়ে আমি অকণমান আৰম্ভ কৰি লওঁ। প্ৰথম ফাৰ্ষ্ট পেৰাগ্ৰাফত লিখিব লাগিব যে পুৰুষাৰ্থ হ'ল মানৱ জীৱনৰ পৰমাৰ্থ। পুৰুষাৰ্থ কি বুলি কৈছে? আমাৰ মানৱ জীৱন, আমাৰ জীৱনৰ কি বুলি কৈছে? পৰমাৰ্থ বুলি কৈছে, বা পৰম শ্ৰেয় বুলি কৈছে। পৰমাৰ্থ বা পৰম শ্ৰেয় বুলি কৈছে, যাৰ জৰিয়তে কি হ'ব? যাৰ জৰিয়তে আধ্যাত্মিক পূৰ্ণতা লাভ কৰিব পাৰি। তাৰমানে পুৰুষাৰ্থৰ জৰিয়তে আমি আধ্যাত্মিক পূৰ্ণতা লাভ কৰিব পাৰোঁ। সেই কথাখিনিয়ে সুন্দৰকৈ বৰ্ণনা কৰিছোঁ। তাৰ লগতে দিয়া হৈছে যে ভাৰতীয় দৰ্শনৰ নীতিতত্ত্ব অনুসৰি, ভাৰতীয় দৰ্শনৰ যি নীতিতত্ত্ব, সেই নীতিতত্ত্ব অনুসৰি মানৱ জীৱনৰ, অৰ্থাৎ আমাৰ জীৱনৰ কথা কৈ আছে, মানৱ মানে মানুহ নহয় জানো? মানৱ জীৱনৰ পৰম লক্ষ্য, আমাৰ জীৱনৰ পৰম লক্ষ্য বা আদৰ্শসমূহক, পৰম লক্ষ্য বা আদৰ্শ একেটাই সূচাইছে, আমাৰ মানৱ জীৱনৰ পৰম লক্ষ্য বা আদৰ্শসমূহকেই পুৰুষাৰ্থ বুলি কোৱা হয়, সেই কথাটো কৈছে। ভাৰতীয় দৰ্শনৰ নীতিতত্ত্বটো এই কথাটো কৈছে যে মানৱ জীৱনৰ পৰম লক্ষ্য বা আদৰ্শসমূহক পুৰুষাৰ্থ বুলি কোৱা হয়। ফাৰ্ষ্ট পেৰাগ্ৰাফটোত পুৰুষাৰ্থৰ বিষয়ে অলপমান কথা এনেকৈ লিখিব। আপোনালোকে নিজেও প্ৰিপেয়াৰ কৰিব পাৰে, জাষ্ট মই আপোনালোকৰ সুবিধাৰ কাৰণেহে মই, যিহেতু বহুকেইজন ছাত্ৰই কৈ আছে যে আপোনালোকে মেম 4 মাৰ্কছৰ কুৱেশ্যনৰ এনচাৰবোৰ আপুনি দিব, বহুখিনি এনচাৰ একেলগে দিবলৈ অলপ অসুবিধা হয়, সেয়ে মই ভাবিছোঁ কি প্ৰতিদিনে যদি মই 3-4টা এনেকৈ যিমান পাৰোঁ দি থাকিব পাৰোঁ, তেতিয়া সুবিধা হ'ব। নেক্সট এতিয়া পুৰুষাৰ্থৰ বিষয়ে যেতিয়া অলপ লিখিব ফাৰ্ষ্ট পেৰাগ্ৰাফত, তাৰপাছত পেৰাগ্ৰাফ চেঞ্জ কৰি আমি লিখিম, যিহেতু প্ৰথমতে ধৰ্ম পুৰুষাৰ্থটোৰ বিষয়ে আলোচনা কৰিবলৈ কৈছে, গতিকে ধৰ্মটো প্ৰথমে লিখিব পেৰাগ্ৰাফ চেঞ্জ কৰি। ভাৰতীয় নীতিশাস্ত্ৰত ধৰ্মক এক পুৰুষাৰ্থ হিচাপে গণ্য কৰা হয়।
এইটো আমি জানো যিহেতু পুৰুষাৰ্থৰ বিষয়ে যিহেতু লিখিবলৈ কৈছে আৰু পুৰুষাৰ্থ কোনকেইটাৰ বিষয়ে লিখিব লাগিব সেইটো উল্লেখ কৰিয়ে দিছে, গতিকে আমি সেই লাইনটো আমি লিখি লৈছোঁ যে ভাৰতীয় নীতিশাস্ত্ৰত কি কৈছে, ধৰ্মক এক পুৰুষাৰ্থ হিচাপে গণ্য কৰিছে বা গণ্য কৰা হয় বুলি মই লাইনটো শুৱলা কৰি লৈছোঁ। নেক্সট দিয়া হৈছে যে ধৰ্মৰ বুৎপত্তিগত অৰ্থ। ধৰ্মৰ বুৎপত্তিগত অৰ্থটোনো কি? ধৰ্মৰ বুৎপত্তিগত অৰ্থটো হ'ল যিয়ে ধাৰণ কৰে, যিয়ে ধাৰণ কৰে সেয়ে ধৰ্ম। গতিকে ইয়াত এটা শ্বৰ্ট কুৱেশ্যন মনত ৰাখিব, কেতিয়াবা আহিব পাৰে ধৰ্মৰ বুৎপত্তিগত অৰ্থটো কি, গতিকে লিখিব লাগিব যে যিয়ে ধাৰণ কৰে সেয়ে ধৰ্ম। নেক্সট লিখিছোঁ যে ধৃ ধাতুৰ পৰা কোনটো ধাতুৰ পৰা ধৰ্ম শব্দৰ উৎপত্তি? ধৃ ধাতুৰ পৰা উৎপত্তি হোৱা ধৰ্মই গুণ বা শক্তিক বুজায়। ধৃ ধাতুৰ পৰা উৎপত্তি হোৱা যি ধৰ্ম, সেই ধৰ্মই কিহক বুজাইছে? গুণ বা শক্তিক বুজাইছে, গুণ বা শক্তিক বুজায়। যিয়ে কি কৰে? যিয়ে সমাজ অথবা প্ৰজাক, সমাজখনক বা প্ৰজাক কি কৰিব? ঐক্যবদ্ধ কৰি ৰাখে। যিয়ে সমাজ অথবা প্ৰজাক ঐক্যবদ্ধ কৰি ৰাখে। নেক্সট কৈছোঁ যে ধৰ্মক বিভিন্ন অৰ্থত প্ৰয়োগ কৰা হয়। ধৰ্মক কেৱল এটা অৰ্থতে যে আমি প্ৰয়োগ কৰিম তেনে নহয়, ধৰ্মক বিভিন্ন অৰ্থত প্ৰয়োগ কৰা হয়। যদিও প্ৰকৃততে যদি আমি চাবলৈ যাওঁ, প্ৰকৃততে ধৰ্মৰ শব্দৰ দ্বাৰা আটাইবোৰ যিমানবিলাক আছে আটাইবোৰ নৈতিক সদ্গুণক বুজোৱা হয় বুলি কৈছে। ধৰ্মৰ বিভিন্ন অৰ্থত প্ৰয়োগ কৰা হয়, ধৰ্ম শব্দটোক বিভিন্ন অৰ্থত প্ৰয়োগ কৰা হয় যদিও প্ৰকৃততে কিন্তু ধৰ্ম শব্দটোৰ দ্বাৰা আটাইবোৰ নৈতিক সদ্গুণক বুজোৱা হয়। ভাৰতীয় দৰ্শনৰ বিভিন্ন সম্প্ৰদায় আছে। তাৰ এইটোৱে কৈছে যে আমি উল্লেখ নকৰোঁ সম্প্ৰদায়সমূহ এতিয়া, যিহেতু 4 মাৰ্কছৰ কাৰণে জইন হৈ আহিব 2+2 নিচিনা কথা, কাৰণ ধৰ্মটোত যদি 2+ থাকিব, অৰ্থটোতো 2 থাকিব, গতিকে 2+2 হৈহে 4 মাৰ্কছ টোটেল আহিছে, গতিকে বৰ বিশেষ যাব নালাগে, এইখিনি লিখিলেই হ'ব। সেয়েহে মই দৰ্শনৰ সম্প্ৰদায়কেইটা উল্লেখ নাই কৰা, ডাইৰেক্ট লাইনটো দিছোঁ যে ভাৰতীয় দৰ্শনৰ বিভিন্ন সম্প্ৰদায়সমূহত ধৰ্ম শব্দটোৱে কোনো বিধি, কৰ্তব্য বা নৈতিক নিয়মসূচক অৰ্থ প্ৰকাশ কৰে। ভাৰতীয় দৰ্শনৰ যিমানবিলাক সম্প্ৰদায় আছে, বিভিন্ন সম্প্ৰদায় আছে, আৰু সেই তাত ধৰ্ম শব্দটোৱে কি বুজাইছে? কোনো বিধিক বুজাইছে বা কোনো কৰ্তব্যক বুজাইছে বা নৈতিক নিয়মক বুজাইছে বুলি সেই কথাটো ইয়াত প্ৰকাশ কৰা হৈছে, নৈতিক নিয়মসূচক অৰ্থ প্ৰকাশ কৰে। নেক্সট দিয়া হৈছে যে এক পুৰুষাৰ্থ হিচাপে ধৰ্ম শব্দই কি বুজাইছে? পুৰুষাৰ্থ হিচাপে ধৰ্ম শব্দই এক নৈতিক প্ৰমূল্য প্ৰকাশ কৰে। আৰু সেই প্ৰমূল্য কেনেকুৱা? যি সকলো পুৰুষাৰ্থৰ আধাৰ স্বৰূপ বুলি কোৱা হৈছে। আৰু বহল অৰ্থত আমি যদি চাওঁ, বহল অৰ্থত ধৰ্ম হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণস্বৰূপ। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে, ধৰ্ম পুৰুষাৰ্থটোৰ বিষয়ে মই বুজাই দিছোঁ, লগতে আপোনালোকৰ কাৰণে নোটটো প্ৰিপেয়াৰ কৰি লৈ আহিছোঁ। এতিয়া মষ্ট ইম্পৰ্টেণ্ট এটা কথা, যদি আপোনালোকে ভাবিছে নোটটো অলপ দীঘল হৈছে, 2 মাৰ্কছৰ কাৰণে যিহেতু আহিব পাৰে বা 4ৰ কাৰণেও আহিব পাৰে, 4ৰ কাৰণে ছাফিচিয়েণ্ট, কিন্তু 2 কাৰণে যদি অকণমান বেছি হৈছে বুলি ভাবিছে, কেৱল যদি ধৰ্মটো উল্লেখ কৰিব দিয়ে পুৰুষাৰ্থ হিচাপে, তেতিয়াহ'লে আপোনালোকে মূল ইম্পৰ্টেণ্ট পইণ্টবিলাক নিজে উলিয়াই লৈ লিখিব লাগিব। তাৰ উপৰিও কিন্তু এই কথাখিনি আপোনালোকে ইগন'ৰ কৰিলে নহ'ব, যিখিনি মই এতিয়া বৰ্তমান আপোনালোকক ক'বলৈ গৈ আছোঁ। প্ৰেগ্ৰাফ চেঞ্জ কৰিব লাগিব। প্ৰেগ্ৰাফ চেঞ্জ কৰি আমি লিখিব লাগিব যে সমাজত প্ৰত্যেক ব্যক্তিৰে স্বধৰ্ম আছে। এই স্বধৰ্মৰ যিখিনি কথা কিতাপত আছে, সেইখিনি কথা কিন্তু আপোনালোকে অলপ উল্লেখ কৰিব লাগিব, যিহেতু ধৰ্মৰ কথা ক'লে আমি স্বধৰ্মৰ কথাটো আনিবই লাগিব। মই উল্লেখ কৰিছোঁ, সেয়েহে সমাজত প্ৰত্যেক ব্যক্তিৰে স্বধৰ্ম আছে। আমাৰ প্ৰতিজন ব্যক্তিৰে নিজৰ একো ধৰ্ম আছে। স্বধৰ্ম মানে নিজৰ ধৰ্ম আছে। ইন্দ্ৰিয়সমূহক সংযম কৰি, আমাৰ যি ইন্দ্ৰিয়, সেই ইন্দ্ৰিয়সমূহক সংযম কৰি, অৰ্থাৎ কণ্ট্ৰল কৰি, ইন্দ্ৰিয়সমূহক সংযম কৰি নিজ কৰ্ম কৰাই, নিজৰ কৰ্ম কৰি যোৱাই বা কৰ্ম কৰাই, বা কৰ্ম বা কৰ্তব্য একেটাই বুজাইছে, কৰ্ম কৰাই মানৱৰ ধৰ্ম। কি কৈছে? যে ইন্দ্ৰিয়সমূহক সংযম কৰি নিজৰ কৰ্ম কৰাটোৱে হৈছে মানুহৰ ধৰ্ম বুলি কৈছে। মষ্ট ইম্পৰ্টেণ্ট পইণ্ট। নেক্সট গীতাত কি কৈছে? গীতাত উল্লেখ কৰা অনুসৰি স্বধৰ্মৰ অৰ্থ হৈছে কি? নিজৰ কৰ্ম বা কৰ্তব্য। গীতাতো উল্লেখ কৰিছে স্বধৰ্মৰ বিষয়ে, আৰু তাত কৈছে যে স্বধৰ্মৰ অৰ্থ কি? স্বধৰ্মৰ অৰ্থ হৈছে নিজৰ কৰ্ম বা কৰ্তব্য, নিজৰ কামখিনি, কৰণীয় কামখিনি বা আমাৰ কৰ্মখিনি বা কৰ্তব্যখিনিকেই স্বধৰ্ম বুলি গীতাত কৈছে। গতিকে আমি সকলোৱে নিজৰ কৰ্তব্যখিনি কৰি যাব লাগে, তেতিয়াহে আমি স্বধৰ্ম পালন কৰা বুজায়।
তাৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মই ভৰাইছোঁ যে ভাৰতীয় নীতিশাস্ত্ৰ অনুসৰি ভাৰতীয় নীতিশাস্ত্ৰই কি কৈছে সেইখিনি কথা অকণমান আনিব লাগিব। ভাৰতীয় নীতিশাস্ত্ৰ অনুসৰি স্বধৰ্ম ত্যাগ কৰি ভাৰতীয় নীতিশাস্ত্ৰই কৈছে যে স্বধৰ্ম ত্যাগ কৰি মানে নিজৰ যিটো ধৰ্ম, নিজৰ যি কৰ্ম, নিজৰ যি কৰ্তব্য, মানে নিজৰ নহয় জানো, সেইখিনি ত্যাগ কৰি মানে সেইখিনিক বাদ দি যদি আমি আনৰ ধৰ্ম গ্ৰহণ কৰিবলৈ যাওঁ, নিজৰ ধৰ্মটো বা নিজৰ কৰ্মক বা নিজৰ কৰ্তব্যক আমি যদি বাদ দি মানে ত্যাগ কৰি যদি আনৰ ধৰ্ম বা কৰ্ম বা কৰ্তব্যক যদি গ্ৰহণ কৰিবলৈ যাওঁ, সেইটো হ'ব এক অপৰাধ বুলি কৈছে, অপৰাধৰ তুল্য। মানে আমি নিজৰ কৰ্ম কৰ্তব্যক ত্যাগ কৰি যদি আনৰ ধৰ্ম গ্ৰহণ কৰিবলৈ যাওঁ, মানে আমি নিজৰ স্বধৰ্ম ত্যাগ কৰি যদি আনৰ ধৰ্ম গ্ৰহণ কৰিবলৈ যাওঁ, তেনেহ'লে সেইটো অপৰাধ বুলি কৈছে। ভাৰতীয় নীতিশাস্ত্ৰত এই কথাষাৰ কৈছে। লিখাটো আপোনালোকে মোৰ পৰা এনেকৈ ল'ব পাৰে, মই বুজাওঁতে অলপ ইন ডিটেইলছ গৈছোঁ। নেক্সট দিয়া হৈছে যে ধৰ্মই আধ্যাত্মিক পূৰ্ণতা আনে। ধৰ্মই কি কৰে? আধ্যাত্মিক পূৰ্ণতা আনে, পূৰ্ণ কৰি তোলে আধ্যাত্মিকভাৱে, আধ্যাত্মিক পূৰ্ণতা আনে। সামাজিক আচাৰ ব্যৱহাৰৰ প্ৰতি, সমাজৰ যি আচাৰ ব্যৱহাৰ, সামাজিক আচাৰ ব্যৱহাৰৰ প্ৰতি সচেতনতা আনে, ধৰ্মই আনে দেই। ধৰ্মই এইখিনি কাম কৰিছে। মানে কৰ্তব্যবোধ জগায়, আমাৰ কৰ্তব্যবোধটো জাগ্ৰত কৰি তোলে, মানে জগাই তোলে। আমাৰ কি কৰ্তব্য আমাক কৰিবলৈ সেইখিনি জগাই তুলিব, জগাই তোলাৰ লগে লগে আমাৰ সেইখিনি কৰিবলৈ মন যাব বা তেনেকুৱা ধৰণৰ কিছুমান কথা থাকে। ব্যক্তিক অপচিন্তা, যিবিলাক বেয়া চিন্তা আছে সেইবোৰৰ পৰা ব্যক্তিক মানে কি কৰে? বিৰত ৰাখে। আৰু অপচিন্তা বা অপকৰ্ম এইবিলাকৰ পৰা ব্যক্তিক কি কৰে? দূৰত ৰাখে। কিহে দূৰত ৰাখে? ধৰ্মই দূৰত ৰাখে। অৰ্থাৎ ধৰ্মই কি কৰিব? আধ্যাত্মিক পূৰ্ণতা আনে, লগতে সামাজিক আচাৰ ব্যৱহাৰৰ প্ৰতি আমাৰ সচেতনতা আনে, আৰু কৰ্তব্যবোধ জাগ্ৰত কৰে, আৰু ব্যক্তিক অপচিন্তা অপকৰ্মৰ পৰা দূৰত ৰাখে। গতিকে আমি ক'ব পাৰোঁ যে মানৱ জীৱনত ধৰ্মৰ প্ৰভাৱ অতিকৈ ব্যাপক। ইমানখিনি আলোচনা কৰিলোঁ, ইয়াৰ পৰা আমি বুজিব পাৰিলোঁ যে মানুহৰ জীৱনত ধৰ্মৰ প্ৰভাৱ অতি ব্যাপক। এতিয়া ধৰ্ম পুৰুষাৰ্থ হিচাপে আলোচনা কৰিলোঁ, এতিয়া আমি অৰ্থৰ বিষয়ে লিখিব লাগিব। পেৰেগ্ৰাফ চেঞ্জ কৰি পেলাই অৰ্থ বুলি এনেকৈ দিব পাৰে, বা আণ্ডাৰলাইন কৰি আপোনালোকে দিব পাৰে, যেনেকৈ সুবিধা হয় আপোনালোকৰ, বা যেনেকৈ দিলে আপোনালোকৰ ভাল লাগে। মই অলপ চিম্পুলত টাইপিং কৰি থৈছোঁ। অৰ্থক ভাৰতীয় সংস্কৃতিত পুৰুষাৰ্থ হিচাপে দ্বিতীয় স্থান দিয়া হৈছে। এই অৰ্থ যি পুৰুষাৰ্থ, এই পুৰুষাৰ্থটোক ভাৰতীয় সংস্কৃতিয়ে দ্বিতীয় পুৰুষাৰ্থৰ স্থান দিছে, সেই কথাটো ইয়াত উল্লেখ কৰিছোঁ। দৈনন্দিন জীৱনত অৰ্থৰ গুৰুত্ব অপৰিসীম। দৈনন্দিন জীৱনত অৰ্থাৎ আমাৰ এই দৈনন্দিন যি জীৱন, এই দৈনন্দিন জীৱনটোত অৰ্থৰ গুৰুত্ব কিন্তু আছে, আৰু যথেষ্ট গুৰুত্ব আছে। সেইকাৰণে অৰ্থৰ গুৰুত্ব অপৰিসীম বুলি উল্লেখ কৰিছোঁ। অৰ্থৰ অবিহনে জীৱন নিৰ্বাহ কৰাটো সম্ভৱ নহয়। অৰ্থৰ অবিহনে মানে অৰ্থক বাদ দি আমি জীৱন নিৰ্বাহেই কৰিব নোৱাৰোঁ, সম্ভৱেই নহয় জীৱন নিৰ্বাহ কৰাটো। কিয় সম্ভৱ নহয় তাৰ কিছুমান কাৰণ আছে, ইমান ডিটেইলছ নগ'লেও কিছুমান কথা অলপ থুলমূলকৈ উল্লেখ কৰিছোঁ, যিহেতু পুৰুষাৰ্থ হিচাপে কথাখিনি লিখিবলগীয়া হৈছে। এনেই প্ৰেক্টিকেল লাইফৰ কথা লিখি থকা হ'লে আৰু বাঢ়ি গ'লহেঁতেন। অৰ্থৰ অবিহনে জীৱন নিৰ্বাহ কৰাটো সম্ভৱ নহয়। কি কৈছে চাওক, অৰ্থক আন পুৰুষাৰ্থৰ সাধন হিচাপেহে ব্যৱহাৰ কৰিব লাগে, মানে আন পুৰুষাৰ্থৰ সাধন হিচাপেহে অৰ্থক ব্যৱহাৰ কৰিব লাগে বুলি কৈছে। তাৰ লগতে কৈছে যে নিজৰ আৰু পৰিয়ালৰ প্ৰয়োজন পূৰণৰ উপৰিও, তাৰমানে নিজৰ প্ৰয়োজন পূৰণ কৰিবৰ বাবে, নিজৰ অভাৱ অনাটন সেইখিনি দূৰ কৰিবৰ বাবে, নিজৰ প্ৰয়োজনখিনি পূৰাবৰ বাবে, আৰু তাৰ লগতে কি নিজৰ লগতে নিজৰ পৰিয়ালটোৰ প্ৰয়োজন পূৰাবৰ বাবে বা পৰিয়ালটোৰ অভাৱ অনাটন দূৰ কৰিবৰ বাবেও অৰ্থৰ প্ৰয়োজন হয়, সেইটো হয়েই। তাৰ উপৰিও কি কৈছে? গৃহস্থাশ্ৰমৰ দায়িত্ব আৰু কৰ্তব্য সুকলমে পৰিচালিত কৰিবলৈ অৰ্থৰ প্ৰয়োজন। গৃহস্থাশ্ৰমৰ বিষয়ে ডিটেইলছটো নাযাওঁ, সেইখিনি কথা ইয়াত উল্লেখ কৰিলে বাঢ়ি গৈ থাকিব। গতিকে এটা কথা মনত ৰাখি থওক, 4 আশ্ৰমৰ গৃহস্থাশ্ৰমো এক আশ্ৰম, আৰু এই আশ্ৰমৰ কিছুমান দায়িত্ব আহে। যিহেতু সাংসাৰিক জীৱনত যথেষ্ট দায়িত্ব থাকে, গতিকে ইয়াৰ এই গৃহস্থাশ্ৰম ৱৰ্ডটো ইউজ কৰা হৈছে। গৃহস্থাশ্ৰমৰ দায়িত্ব আৰু কৰ্তব্যখিনি ভালদৰে পৰিচালিত কৰিবলৈ হ'লে বা ভালদৰে পৰিচালনা কৰিবলৈ হ'লে আমাক অৰ্থৰ প্ৰয়োজন হ'বই, অৰ্থৰ প্ৰয়োজন হয়। আৰু অৰ্থৰ আয় ব্যয়ৰ ক্ষেত্ৰত, অৰ্থ আয় কৰাৰ ক্ষেত্ৰত, আয় মানে উপাৰ্জন কৰাৰ ক্ষেত্ৰত, আৰু অৰ্থৰ ব্যয় কৰাৰ ক্ষেত্ৰত অৰ্থাৎ অৰ্থ খৰচ কৰাৰ ক্ষেত্ৰতো আমি কি কৰিব লাগিব? সংযমী হ'ব লাগিব। সংযমী হ'বলৈ আমি কিদৰে সংযমী হ'ম? সেইকাৰণে কিদৰে সংযমী হ'ম সেই সম্পৰ্কটো সংযমী হ'বলৈ জানিবৰ বাবে ভাৰতীয় নীতিশাস্ত্ৰত কি কৰিছে? প্ৰথমতেই ধৰ্মৰ শিক্ষাটো দিয়ে, প্ৰথমতেই ধৰ্মৰ শিক্ষা দিয়া হয়।
আৰু লগতে উল্লেখ কৰিছে যে অৰ্থক ধৰ্ম আৰু কামৰ সাধন হিচাপেহে গুৰুত্ব দিয়া হয়। আপোনালোকে কনফিউজন হৈছে নি বাৰু এই কথাটো যে অৰ্থৰ আয় ব্যয়ৰ ক্ষেত্ৰত যিটো উল্লেখ কৰিছোঁ, তাৰমানে অৰ্থৰ আয় আৰু ব্যয়ৰ ক্ষেত্ৰত সংযমী হ'বলৈ ভাৰতীয় নীতিশাস্ত্ৰত প্ৰথমতে কি কৰিছে, ধৰ্মৰ শিক্ষাটো দি লৈছে, ধৰ্মৰ শিক্ষাটো দিয়ে, তাৰ পাছতহে অৰ্থৰ কথাটো আনে। অৰ্থক ধৰ্ম আৰু কামৰ সাধন হিচাপে গুৰুত্ব দিয়া হয় বুলি কৈছে, সাধন হিচাপেহে ইয়াৰ গুৰুত্বটো বেছি। আৰু ইয়াৰ মূল উদ্দেশ্যটো হৈছে কি, পুৰুষাৰ্থ সিদ্ধিৰ পথ সুগম কৰি তোলা। ইয়াৰ মূল উদ্দেশ্যই হৈছে কি, এই পুৰুষাৰ্থটোৰ মূল উদ্দেশ্যই হৈছে যে পুৰুষাৰ্থ সিদ্ধিৰ পথ সুগম কৰি তোলা। এইখিনি আছিলে অৰ্থ পুৰুষাৰ্থটোৰ বিষয়ে, বৰ ডিটেইলছ যাব নালাগে, এইখিনি কথা লিখিলেই হ'ব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই 3টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এনচাৰ আপোনালোকলৈ লৈ আহিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই ভিডিঅ'টো পাই উপকৃত হয়। যিহেতু এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ সম্ভাৱনা খুবেই থাকে, মই আগৰ ভিডিঅ'ত কুৱেশ্যনখিনি দি আছিলোঁ, এতিয়া লাহে লাহে মই এনচাৰখিনি আপোনালোকলৈ আগবঢ়াম। গতিকে সকলোৱে ভিডিঅ'টো ভালদৰে চাব আৰু নোটখিনি লিখি ল'ব বুলি আশা কৰিলোঁ। আৰু যদিহে আপোনালোকে কিতাপখন মেলি লয়, তেতিয়া কিতাপতো আপোনালোকে আণ্ডাৰলাইন কৰি যাব পাৰে, বহুখিনি কথা কিতাপৰ পৰাইতো ইনক্লুড কৰা হৈছে। দুই এটা কথা মই অলপ চেঞ্জ কৰি লাইনবিলাক বা দুই এটা কথা মই বেলেগ বুকৰ সহায় লৈ অলপ আনিছোঁ, যাতে বস্তুটো নোটটো যাতে ষ্টেণ্ডাৰ্ড হয় আৰু মাৰ্কছটো যাতে আপোনালোকৰ কোনো কাৰণে কাট নাযায়। 4 মাৰ্কছৰ কাৰণে যিমানখিনি লিখিব লাগে মই সিমানখিনি যুগুত কৰিছোঁ। গতিকে আপোনালোকে ভালদৰে ভিডিঅ'টো চাই নোটখিনি লিখি ল'ব। আজিলৈ ইমানেই।